হাই ভিউয়ার্স, আমি ষ্টে এনিমেলছৰ কাৰণে নিউ এটা ইনিচিয়েটিভ লৈছোঁ, যোনটো হয় ষ্টেৰিলাইজেশ্যন। আমি তেজপুৰত ভাবিছোঁ, আমি এইম এটা লৈছোঁ, আমি ফিফটিটা ফিমেল ষ্টক আমি ষ্টেৰিলাইজ কৰাম, যোনটো হেল্প কৰিব সিহঁতৰ কমিউনিটিটোক এটা পপুলেশ্যন কণ্ট্ৰল কৰিবলৈ। আৰু এতিয়ালৈকে দুটা ষ্টেৰিলাইজ কৰিলোঁ। আমি বহুত আগতে এইটো ভাবিছিলোঁ, যেতিয়াৰ পৰা আমি ষ্টাৰ্ট কৰোঁ তেতিয়াৰ পৰা আমাৰ এইটো এটা মিছন আছিলে যে আমি এইটো কৰিম বুলি। কিন্তু ফাইনেলি আমি এইটো মাহৰ পৰা আমি ষ্টাৰ্ট কৰিলোঁ। আৰু বেচিকেলি ষ্টেৰিলাইজেশ্যনটো কিয় ইম্পৰ্টেণ্ট, কিয়নো আমি 2020 চনৰ পৰা যদি আমি কেলকুলেট কৰোঁ, আমি মোৰ দেন 1000 মানে 1000তকৈ ওপৰত আমি এডপশ্যন কৰাইছোঁ, ষ্ট্ৰে ডগছক হওক, কেটছক হওক। তো সেই এডপশ্যনটো কেতিয়াও পাৰ্মানেণ্ট চলিউশ্যন হোৱা নাই। প্ৰত্যেক বছৰত এভৰি 6 মাহত ষ্ট্ৰে এনিমেলছ, যিহেতু কুকুৰ হওক বা মেকুৰী হওক, সিহঁতে বাচ্চা দি থাকে। আৰু বাচ্চা দি থাকে, সিহঁতৰ কোৱান্টিটি সিহঁতে 4টাৰ তলত বাচ্চাই নিদিয়া, 4টা 6টা 8টা। তো এনেকৈ ধৰণে আমি তেজপুৰত অলমষ্ট আমি আমাৰ 90% যিমানখিনি আমাৰ কণ্টেক্টছত আছিলে, পাৰ্চনেল কণ্টেক্টছ হওক, আমাৰ ফ্ৰেণ্ড চাৰ্কেল হওক, ফেমিলি হওক, চবৰ পৰা এডপশ্যন কৰাই আমি এইটো এটা হিউজ নাম্বাৰ আছিলে, যোনটো আমি ক্ৰছ কৰিছোঁ। মোৰ দেন 1000 আমি 2020ৰ পৰা আমি এডপ্ট কৰাইছোঁ। কিন্তু সেইটো কেতিয়াও পাৰ্মানেণ্ট চলিউশ্যন হ'ব নোৱাৰে, কাৰণ ষ্ট্ৰে এনিমেলছ বা কমিউনিটি এনিমেলছৰ এইটো এটা চবতকৈ ডাঙৰ প্ৰব্লেম ইন দ্য চেন্স, এইটো যিখিনি বাচ্চা দিয়ে সেইকেইটাই ইন ফিউচাৰ গৈ কেনে বা অভাৰ পপুলেশ্যন হোৱাৰ কাৰণে সিহঁতৰ বেমাৰ আজাৰীৰ পৰা ধৰি কেনে এক্সিডেণ্ট হোৱাৰ পৰা ঢেৰ তেনেকুৱা কেছেছ হৈ থাকে, য'ত যিসকল মানুহ সিহঁতৰ লগত লাগি থাকে, NGOছে হওক, কোনোবা ইণ্ডিভিজুৱেলে হওক, ফিডাৰ হওক, চবেই সেইটো বস্তু ফেচ কৰি থাকে। তো সেইটোৰ পাৰ্মানেণ্ট চলিউশ্যনৰ কাৰণে আমি এইটো ইনিচিয়েটিভ ষ্টাৰ্ট কৰিছোঁ। আৰু এইটোৰ এটা মেইন কাৰণ এইটো এটা হয় যে জেণ্ডাৰ ডিছক্ৰিমিনেশ্যন। আজিলৈকে আমি যিমান এডপ্ট কৰাইছোঁ, তাৰ ভিতৰত আমাৰ 80% এডপ্টাৰে মেল বিচাৰে, মানে মেল পাপিজ বিচাৰে সিহঁতে। আৰু তেনেকুৱাকৈ ফিমেল পাপিজবোৰ ইগন'ৰেঞ্চৰ কাৰণে সিহঁতে ৰাস্তাত থাকি আকৌ সিহঁতৰ তেনেকুৱাকৈ পপুলেশ্যন চাৰ্কেলটো সিহঁতৰ চলি থাকে। আৰু এইটো ইমানো ৰেপিডলি বাঢ়ি আছে। তো সেইটোৰ কাৰণে ওৱান ষ্টপ চলিউশ্যন এইটোৱে হয়, ষ্টেৰিলাইজ কৰোৱা সিহঁতক পপুলেশ্যন কণ্ট্ৰলৰ কাৰণে। আৰু এইটো ক্ষেত্ৰত আমাৰ তেজপুৰ মিছন চাৰিআলি ভেটেনেৰী আমাক সম্পূৰ্ণভাৱে যোগদান কৰিছে। আৰু দুজনী আমি ডগক ষ্টেৰিলাইজ কৰাইছোঁ। এজনী হ'ল কমাৰ চুবুৰীৰ পৰা আৰু এজনী হ'ল আমাৰ পাৰ্বতী নগৰ তিনিআলি। এতিয়া দুইজনীয়ে কোৰ্চ কমপ্লিট হৈ গ'ল, সিহঁতৰ পষ্ট অপাৰেশ্যন যিমানখিনি মেডিকেশ্যন আছিলে কমপ্লিট হ'ল। এতিয়া সিহঁতে ধুনীয়াকৈ খেলি চলি আছে। আৰু আমাৰ ভিডিঅ'টো বনোৱাৰ পাৰ্পাছটো হ'ল এইটোৰ বিষয়ে এৱাৰনেছৰ কাৰণে, যে পপুলেশ্যন কণ্ট্ৰলটো এটা মেজৰ ষ্টেপ হয় কমিউনিটি এনিমেলছৰ কাৰণে। কাৰণ লাইভ ষ্টক এনিমেলছৰ কাৰণে অ'নাৰ আছে, তেখেতসকল সেইটো লৈ খুবেই কনচাৰ্ণ, কি কৰিব কি নকৰিব সেইটো গোটেইখিনি দায়িত্ব অ'নাৰে লয়। কিন্তু কমিউনিটি এনিমেলছৰ কাৰণে কোনো নলয়। আনটিল এণ্ড আনলেছ আমি যদি নলওঁ এইটো ইনিচিয়েটিভ, এইটো এনেকৈয়ে গৈ থাকিব। আৰু এনিমেল ছাফাৰিংটো ইমানে বাঢ়ি গৈ থাকিব। আপোনালোকে জানে উইনিমেলছ কিমান কাম কৰি আছে, বা যোৱা 4-5 বছৰ ধৰি কিমানখিনি আমি কাম কৰি আছোঁ। তো আমাৰ চবতকৈ যোনটো মেজৰ ইছ্যু হয়, সেইটো আমাৰ শ্বেল্টাৰ, যোনটো এতিয়ালৈকে আমাৰ তাত নাই, বা সেইখিনি আমি কেপেবল হোৱা নাই নিজৰ এটা শ্বেল্টাৰ কৰাবলৈ। কিন্তু আমি কাম কৰি আছোঁ, আৰু সেইটো ইন ফিউচাৰলৈ কৰাই যাম। আৰু ষ্টেৰিলাইজেশ্যনত বেচিকেলি আমি এইটোত বহুতখিনি সমস্যাৰ সন্মুখীন হৈছোঁ। কাৰণ এটা ডগী যেতিয়া আফটাৰ চাৰ্জাৰী 10 to 15 days সিহঁতৰ পষ্ট চাৰ্জাৰী মেডিকেশ্যন থাকে, আৰু অবজাৰভেশ্যনত ৰাখিব লাগে। তো সেইটো ক্ষেত্ৰত আমি বহুতখিনি নিজৰ জেগাত আমি গোটেইখিনি জেগা এৰেঞ্জ কৰি সেইটো কৰিবলগীয়া হৈছে। তো সেইখিনি আমি কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু আমি সমগ্ৰ তেজপুৰবাসীক আমি এইটো এটা অনুৰোধ জনাম যে আগন্তুক দিনত যিখিনি আমি ষ্টেৰিলাইজেশ্যন প্ৰচেছ কৰিম, বা যোনটো এৰিয়াৰ পৰা কৰিম, সেইখিনি এৰিয়াৰ পৰা যাতে মানুহ ওলাই আহে। তো সেইখিনি আমাৰ শ্বেল্টাৰক দি আমাক হেল্প কৰিব পাৰে। আৰু এটা যোনটো মেজৰ ইছ্যু হয়, এইটো হ'ল ফাইনেন্সিয়েলি। আপোনালোক জানে ষ্টেৰিলাইজ কৰাওঁতে কিমানখিনি এক্সপেঞ্চেছ হয়, বা এটা কমপ্লিট যোনটো সি ভাল হোৱালৈকে, যে সি ঘূৰি ফুৰালৈকে, মানে সি গোটেইখিনি ঠিক হোৱালৈকে কিমানখিনি খৰচা যায়। এই ষ্টেৰিলাইজেশ্যন ইনিচিয়েটিভটো আমাৰ ছাকচেছ হ'বলৈ আমাৰ তেজপুৰবাসীৰ সহায় লাগিব। আৰু যিমানখিনি এনিমেল লাভাৰ্ছ আছে আৰু এনিমেল কনচাৰ্ণ মানুহ আছে, আগুৱাই আহক, আমাৰ এইটো ইনিচিয়েটিভটো যোগদান দিয়ক, পাৰ্টিচিপেট কৰক। আৰু আমি যোনটো এটা মিছন লৈছোঁ, আমি মিছন 50 ষ্টেৰিলাইজেশ্যন এট তেজপুৰ বুলি। তো আমাৰ এইটো মিছনত চবে পাৰ্টিচিপেট কৰক। আশা কৰোঁ চবে আমাক যোগদান কৰিব, আৰু আমি এই মিছনটো যাতে ছাকচেছ হওঁ।